আনক সহায় কৰিবলৈ গৈ ষড়যন্ত্ৰৰ বলি আমছু নেতা কবিৰ আহমেদ লস্কৰ ফেচবুকত ভিডিঅ' বনাই সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা আমছু নেতাগৰাকী আনোৱাৰ হুছেইন নামৰ যুৱকজনে ফেচবুকত ভিডিঅ' ভাইৰেল কৰাৰ পিছতে পোহৰলৈ আহিছে প্ৰকৃত সত্য আসলতে আমছু নেতাগৰাকীৰ নামত নাই কোনো শিলৰ কুৱেৰি সেই কথা প্ৰমাণ কৰিলে ৰহিমউদ্দিন নামৰ এজন লোকে আনোৱাৰে উল্লেখ কৰা কুৱেৰিটো আছে ৰহিমউদ্দিনৰ নামত ৰহিমক আনোৱাৰে বিভিন্ন সময়ত ভয় ভাবুকিৰে ব্যৱসায়ত হাৰাশাস্তি দিয়াৰ উপৰিও ভিডিঅ' বনাই ফেচবুকত এৰি দিয়াৰ নামত ব্লেকমেইল কৰিছিল তাৰ পিছতে সহায়ৰ বাবে কাষ চাপিছিল আমছু নেতাগৰাকী ৰহিমউদ্দিনৰ তথ্যসমূহ চোৱাৰ পিছত বিভিন্ন সময়ত আমছু নেতাগৰাকীয়ে সহায় কৰিছিল ৰহিমউদ্দিনক যাৰ বাবে আনোৱাৰে টাৰ্গেট কৰি লৈছিল আমছু নেতাগৰাকীকো বিভিন্ন অপবাদৰ অন্তত অৱশেষত ফেচবুকত ভিডিঅ' বনাই চলাইছিল অপপ্ৰচাৰ সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাত লিপ্ত হৈ পৰিছিল এই ঘটনা সংঘটিত হোৱাৰ পিছতে আমছু নেতাগৰাকীয়ে দবকা থানাত আনোৱাৰৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ সামাজিক মাধ্যম ফেচবুকত এটা ভিডিঅ' দেখিব পাইছো আনোৱাৰ হুছেইন নামৰ এটা একাউণ্টৰ পৰা এজন যুৱকে কিছু মিছা অভিযোগ উত্থাপন কৰি মোৰ বিৰুদ্ধে কিছুমান কথা উল্লেখ কৰিছে যেটো সম্পূৰ্ণ মিছা ভিত্তিহীন মনে সজা আৰু এই ধৰণৰ অভিযোগৰ জৰিয়তে মোৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ কৰি মোক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে মোৰ বিনা অনুমতিত এই একাউণ্টটোত মোৰ ফটো লগাই মোৰ বিৰুদ্ধে অপবাদ কৰি তেওঁ যি অপৰাধ কৰিছে মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই আৰক্ষী চকীত আহি উপস্থিত হৈছো তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই যুৱকজনে ৰহিমউদ্দিন নামৰ এজন ব্যক্তিক ব্যৱসায় কেন্দ্ৰিক সংঘাতৰ ফলত এই ব্যক্তিজনক অন্যায়ভাৱে বিগত কেইমাহ মানৰ পৰা অন্যায়ভাৱে মানসিকভাৱে হাৰাশাস্তি দিছিলে এই ব্যক্তিজনক ৰহিমউদ্দিনক বিভিন্ন ধৰণৰ ভয় ভাবুকি হত্যাৰ পৰ্যন্ত ভাবুকি দিছিলে আৰু এই অসহায় ব্যক্তিজন উপায়হীন হৈ আমাৰ কাষলৈ আহিছিলে আৰু মই এই ৰহিমউদ্দিনক বিভিন্ন সময়তে অন্যায়ৰ বলি হোৱা ব্যক্তিজনক মই সহায় কৰি গৈছিলোঁ যাৰ পৰিণতিত আজি এই যুৱকজনে সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে এনেধৰণৰ ভয়ানক ষড়যন্ত্ৰত লিপ্ত হৈছে হয়তো এটা দুষ্ট চক্ৰৰ লগত জড়িত হৈ বিগত দিনত যেনেধৰণে ৰহিমউদ্দিনক বিভিন্ন ধৰণে অন্যায়ভাৱে হাৰাশাস্তি দি হত্যাৰ ভাবুকি দিছিলে হয়তো আগন্তুক দিনত এনেধৰণে ভয় ভাবুকি দিয়াৰ এক মানসেৰে আজি তেওঁ এই ধৰণে সামাজিক মাধ্যম ফেচবুকত এই ধৰণৰ তেওঁ ভিডিঅ' আপলোড কৰিছে গতিকে মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছো আৰু আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে গতিকে সমগ্ৰ বিষয়ৰ উচিত তদন্ত হ'ব লাগে এই ধৰণৰ অন্যায়কাৰী ষড়যন্ত্ৰকাৰী দুষ্ট চক্ৰক এজনকৈ কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছো মোৰ মালিক বেলেগ এইটো ফটো আছে মোৰ মালিক বেলেগ মোৰ লিজ বেলেগ কমপ্লিটলি মোৰ লগত চেপাৰেট সি কিয় কোনটো ভিত্তিত সি মানে বদনাম কৰি আছে নাজানো ভিডিঅ' এটা ভাইৰেল হৈছে মোৰ আণ্ডাৰত কাম চলি আছে মই কাম চলাই আছো আমাৰ কবিৰ লস্কৰ মোক বহুত সহায় কৰে তেওঁ আগে পিছে তেওঁৰ বিষয়ে এটা ভিডিঅ' ভাইৰেল হৈছে শুনি মোৰ বহুত বেয়া লাগিছে আৰু মইহে কামত লগাইছো মোৰ কাম চলি আছে কিন্তু আনোৱাৰ কি লিখে বা নাজানো আনোৱাৰে মানে তেওঁৰ ছ'চিয়েল মিডিয়াত মানে ফটো দি পেলাই বদনাম কৰি আছে এই আনোৱাৰ বোলা মানুহজন মোৰ বিৰুদ্ধে বহুত আগে পিছে মানে সঁচাই মিছাই বদনাম গাইছে বিভিন্ন ধৰণৰ বেয়া ভাষাত সি বদনাম গাই ফুৰিছে কিন্তু কবিৰ লস্কৰ যে তেওঁ কোৱাৰীৰ লগত কোনো সম্পৰ্ক নাই তেওঁৰ কোনো হেৰিও নাই কিন্তু তাৰ আজি দেখিলোঁ ছ'চিয়েল মিডিয়াত তেওঁ মানে ফটো চটো এৰি পেলাই আনোৱাৰে ছেইম বদনাম তেওঁৰ মই গাই আছে কিন্তু মোৰ কোৱাৰীৰ কাগজৰ মোৰ তথ্য আছে মোৰ মালিকসকলৰ এইটো মোৰ তথ্য মালিকসকলৰ লগত মোৰ কোনো হাই কাজিয়া নাই কোনো ভেজাল নাই তেওঁ মানে মিছা মিছি এই কবিৰ লস্কৰৰ নামত ফটো বনাই হেৰি দি আছে হয় ভাইৰেল কৰি আছে নিউজ ডেস্ক ৰিপৰ্ট দবকা চিটি লাইভ